Hello everyone, welcome to Inspiration IAS. আজি টপিক এট নিউজত আজি আমি এটা নতুনকৈ টপিক এটাৰ ওপৰত ডিছকাছ কৰিম that is the ডিজিপিন একদম ৰিচেণ্টলি নিউজত আছিলে 2-1 দিনৰ ভিতৰতে য'ত মানে পিন কোডৰ ঠাইত ডিজিপিন ইউজ কৰাৰ কথা কোৱা গৈছে নট এক্সাক্টলি একচুৱেলি পিন কোডৰ ঠাইত বাট পিন কোডৰ লগতে ডিজিপিন ব্যৱহাৰ কৰাৰ কথা কোৱা গৈছে এইটো আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে এইটো নতুনকৈ লঞ্চ কৰা হয় basically এটা ডিজিটেল এড্ৰেছৰ দৰে হ'ব এণ্ড ইট উইল বি আ মোৰ একিউৰেট পিন এজ কম্পেয়াৰ টু দ্য পিন কোড ঠিক আছে চ' ভিডিঅ'ত আমি অলপমান আগবাঢ়োঁ ভিডিঅ'ত আগবঢ়াৰ আগতে এটা এনাউন্সমেণ্ট যে জুন মাহৰ পৰাই আমাৰ UPSC আৰু APSCৰ ফাউণ্ডেশ্যন বেটচ লঞ্চ কৰা হৈ আছে য'ত আমাৰ প্ৰিলিমছৰ পৰা আৰম্ভ কৰি একেবাৰে ইণ্টাৰভিউলৈকে আমাৰ গোটেই কেণ্ডিডেটছবিলাকক কোচিং প্ৰভাইড কৰা যায় both online and offline facilities আমাৰ ইয়াতে প্ৰভাইড কৰা হয় অফলাইন চেণ্টাৰ্ছ আমাৰ আছে গুৱাহাটী নৰ্থ লখিমপুৰ শিৱসাগৰ ধেমাজি তেজপুৰ চাবুৱা আৰু যোৰহাটত ইয়াৰ বাদে যদি কোনোবাই অনলাইনতো ক্লাছ কৰিব খোজে তেওঁলোকে অনলাইনতো ক্লাছ কৰিব পাৰে UPSC আৰু APSCৰ বাহিৰে আমি ADRE SI TGT PGTৰ দৰে বাকী গভৰ্ণমেণ্ট পৰীক্ষাবিলাকৰো ক্লাছেছবিলাক প্ৰভাইড কৰোঁ মেক্সিমাম ইনফৰমেশ্যনৰ কাৰণে আপুনি দিয়া নম্বৰটোত কণ্টেক্ট কৰি ল'ব পাৰে ঠিক আছে চ' আমি ভিডিঅ'টোত আগবাঢ়োঁ ডিজিপিনৰ বিষয়ে ডিজিপিনৰ যদি মই কথা কওঁ এইটো ইণ্ডিয়ান গভৰ্ণমেণ্টে ৰিচেণ্টলি লঞ্চ কৰা এটা ডিজিটেল এড্ৰেছৰ নতুন ডিজিটেল এড্ৰেছ হয় নোন এজ দ্য ডিজিপিন যেনেকৈ আমি পিন কোড কওঁ পিন কোডৰ মানে হ'ল পোষ্টেল ইণ্ডেক্স নাম্বাৰ চ' এইটো আপুনি এনেকৈ ক'ব পাৰে যে এইটো আপোনাৰ এটা ডিজিটেল পোষ্টেল ইণ্ডেক্স নাম্বাৰ হ'ব এইমিং টু এনেবল দ্য প্ৰিচাইজ আইডেণ্টিফিকেশ্যন অফ লোকেশ্যনছ থ্ৰু আউট দ্য কাণ্ট্ৰি ঠিক আছে আপুনি এটা জানে যে প্ৰতিটো ডিষ্ট্ৰিক্টৰ ভিতৰতে এটা প্ৰতিটো ৰিজনৰে এটা এটা পিন কোড থাকে আপোনালোকে ফ্লিপকাৰ্ট এমেজন আৰু বহুত কিবা কিবি অনলাইন আজিকালি অৰ্ডাৰ কৰে আগৰ দিনত আমি চিঠি লিখিছিলোঁ বা ড্ৰাফ্ট পঠিয়াইছিলোঁ সেইটোৰ কাৰণে পিন কোডৰ ব্যৱহাৰ কৰা গৈছিলে পিন কোড বেচিকেলি যদি আমি চাবলৈ যাওঁ পিন কোডৰ হিষ্ট্ৰী যদি আমি চাবলৈ যাওঁ দ্যাট ইজ দ্য পোষ্টেল ইণ্ডেক্স নাম্বাৰ এইটো চবতকৈ প্ৰথম লঞ্চ কৰা হৈছিলে 15 আগষ্ট 1972 চনত 1972ত যিটো বেচিকেলি আমাৰ মেইলিঙৰ প্ৰচেছটো যিটো আছিলে সেইটো আমাৰ ইজ আউট কৰিবলৈ দিয়া গৈছিলে বিকজ আমি জানো যে ছেইম নামৰে এতিয়া যেনেকৈ মোৰ চবতকৈ প্ৰথম মোৰ নামত আহি আছে ৰামপুৰ বুলি পেলাই ৰামপুৰ আমি জানো আমাৰ গুৱাহাটীতে এখন ঠাই হয় ছয়গাঁও ওচৰত এটা ঠাই এখনৰ নাম হয় ৰামপুৰ কিন্তু ৰামপুৰ একমাত্ৰ এইটো ইয়াতে ঠাই ন আমাৰ অসমখনতে ৰামপুৰৰ নামৰ বহুত কেইটা ঠাই আমি চিনি পাম ৰামপুৰ মই এইটো চিনি পাওঁ যিটো আমাৰ ছয়গাঁও ওচৰত পৰে আপোনালোকে কোনোবা যদি ৰামপুৰৰ পৰা আছে নিশ্চয় কমেণ্ট বক্সত জনাব কিন্তু এই ছয়গাঁৱৰ ওচৰৰ এই ঠাইখিনি বাদ দি পেলাইও বহুত কেইটা ৰামপুৰ হয়তো চাগে অসমত বিভিন্ন ঠাইত আমি জানিবলৈ পাম ইভেন অসম বুলিয়ে নহয় এইটো অসমৰ বাহিৰত এটা ৰামপুৰৰ কথাটো ময়ো জানো যিটো UPত আছে চাগে চ' ৰামপুৰ এটাই নাম হৈ গ'ল চিমিলাৰ নেমছবিলাক থাকে ঠাইবিলাক থাকে তো এইটো বহুত কনফিউজন হৈছিলে আগতে চ' সেইটোৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে এটা ডিচিজন লৈছিলে যে পিন কোড এটা ইউনিক পিন কোড এটা বনোৱা যাব যিটো একচুৱেলি 6 ডিজিট নাম্বাৰ থাকিব ঠিক আছে এইটো 6 ডিজিট এটা নাম্বাৰ থাকিব যিটো প্ৰতিটো ঠাইৰে প্ৰতিটো ৰিজনেৰে এটা ইউনিক কোড থাকিব সেইটোৰ কাৰণে এটা মানে বস্তুটো ইজি হৈ যাব যে নামটো যদিও চিমিলাৰ হয় কিন্তু যিহেতু ৰিজনৰ সেই স্পেচিফিক কোডটো ইউনিক থাকে চ' পোষ্টেল ডিপাৰ্টমেণ্টছবিলাকৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব ঠিক আছে যদি মই 6টা ডিজিটৰ মই কথা কওঁ চ' চবতকৈ প্ৰথম ডিজিটটো যিটো থাকে সেইটো আপোনাৰ ইণ্ডিকেট কৰে কোনটো পোষ্টেল ৰিজন হয় যেনেকৈ নৰ্থ হৈ গ'ল ইষ্ট হৈ গ'ল ৱেষ্ট হৈ গ'ল চাউথ হৈ গ'ল ঠিক আছে আৰু এটা আৰ্মি পোষ্টেল ছাৰ্ভিচৰ কাৰণে নম্বৰ ছিগনিফাই কৰি দিয়া গৈছে ডেট ইজ 9 যিটো স্পেচিফিকেলি আৰ্মি পোষ্টেল ছাৰ্ভিচেছ কাৰণে হয় ইয়াৰে বাদে যিবিলাক আমি চিভিলিয়ান বস্তুবিলাক পোষ্ট কৰোঁ সেইবিলাকৰ কাৰণে যেনেকৈ ইয়াতে মই এটা গুৱাহাটীৰে এটা পিন কোডৰ মই সহায় লৈছোঁ এইটো হয় 781024 চ' 7টো হ'ল যিটো আমাৰ পোষ্টেল ৰিজন যেনেকৈ নৰ্থ হৈ গ'ল ইষ্ট হৈ গ'ল ৱেষ্ট হৈ গ'ল চাউথ হৈ গ'ল সেইটো ডিনোট কৰিব যদি এইটো আৰ্মি পোষ্টেল ছাৰ্ভিচৰ হ'ল হয় তেনেহ'লে 7ৰ ঠাইত আমি হয়তো চাগে 9 লিখিলোঁ হয় ঠিক আছে তাৰপিছত ছেকেণ্ড নম্বৰটো যিটো ডিনোট কৰে সেইটো কৰে চাব ৰিজন
ঠিক আছে মানে ইষ্টৰ কোনটো ৰিজন মানে অসমৰ ক্ষেত্ৰত ডেফিনেটলি হ'ব তাৰ পিছত থাৰ্ড নম্বৰ যেটো 1 হয় হেতু ৰিপ্ৰেজেন্ট কৰে আমাৰ ডিস্ট্ৰিক্টটো আমাৰ ক্ষেত্ৰত যেহেতু মই গুৱাহাটীৰ লৈছো তেনেহলে গুৱাহাটী এক নম্বৰটো মানে গুৱাহাটীখন আছে আমাৰ কামৰূপ ডিস্ট্ৰিক্টত কামৰূপ মেট্ৰত পৰে সো কামৰূপ মেট্ৰ এইটো ডিনোট কৰিব যেতিয়া এইটো আনিছিলে তেতিয়া একচুয়ালি কামৰূপ মেট্ৰ বুলি পেলাই নাছিলে কামৰূপ ৰুৰেলৰ ফালেও আমি এইটো এক বুলিয়ে দেখা পাওঁ সো এজ এ হোল এওঁলোকে কামৰূপ বুলি পেলাই ধৰি আছে বৰ্তমানো সো ওৱান কামৰূপ ডিস্ট্ৰিক্ট ধৰিব এণ্ড 0 to 4 লাষ্টৰ তিনিটা নম্বৰ হেতু থাকিব আপোনাৰ যেটো ফাৰ্দাৰ মানে আপোনাৰ জিঅগ্ৰাফিকেল যেটো ৰিজন আছে হেতুক এটা নম্বৰ এটা এলট কৰা যায় হেতু পোষ্টেল নম্বৰ এটা সবকে এলট কৰা যায় যেটো ইউনিক থাকে অল ওভাৰ নট অনলি আসাম একচুয়ালি অল ওভাৰ ইন্ডিয়া মানে যদি মই এই ছয়টা নম্বৰ লগ লগাই দিও 781024 তো এইটো অকল এটাই জায়গা ডিনোট কৰিব যেটো হ'ব গুৱাহাটীৰ এটা এৰিয়া যেটো আমাৰ জুৰোড অঞ্চলৰ ওচৰত পৰে ঠিক আছে এনেকে প্ৰতিটো এৰিয়াৰে অসমৰে নহয় আনকি আমাৰ গোটেই ইণ্ডিয়াখনৰে প্ৰতিটো ঠাইৰ বিশেষে নিজৰ নিজৰ এটা ইউনিক পিন কোড এটা এলট কৰা হৈছে ঠিক আছে অলপমান আগবাঢ়ো সো ডিজি পিনৰ যদি মই কথা কওঁ this is expected to streamline services such as last mile delivery e-commerce giants like Amazon and Flipkart. It could also aid police, ambulance and fire services in improving their emergency response times as DigiPin claims to offer a level of geographical accuracy and that has been lacking in India so far. যেটো আমি পিন কোড জানো হেতু এটা এৰিয়া বিশেষে আমাৰ এটা ইউনিক কোড হয় এনেকুৱা কোৱা গৈছে এটো ক্লেম কৰা গৈছে যে ইট ইজ এক্সপেক্টেড কি যেটো আমাৰ ডিজি পিনটো যেটো থাকিব হেতু পিন কোডতকৈ বেছি একিউৰেট থাকিব জিঅগ্ৰাফিকেল একিউৰেসি আমাক প্ৰভাইড কৰিব ফ্লিপকাৰ্ট এমাজনৰ দৰে আমি যিবিলাক ই-কমাৰ্চ সাইটস বিলাক আজিকালি আমি ইউজ কৰো হেতু টুটু মানে ডেলিভাৰি কাৰণেটো ইউজফুল হ'বই কিন্তু এটো তাৰে লগতে পুলিশ এম্বুলেন্স ফায়াৰ সাৰ্ভিসেস বা এনেকুৱা ধৰণৰ যিকোনো emergency response কাৰণে আমাৰ ইউজফুল হ'ব কেনেকে হ'ব আহক আমি চাও DigiPin is a unique 10 character alphanumeric code okay এটো সবতকে প্ৰথম ডিফাৰেন্স আহি যাব পিন কোড আৰু DigiPinৰ মাজত পিন কোড যত আমি দেখিছিলো এটো 6 ডিজিট নম্বৰ আছিল মানে তাতে 6টা ডিজিট মানে নিউমেৰিকেলস ইউজ হৈছিল 1 2 3 4 0 এনেকে 0 পৰা 9 ৰ ভিতৰত কিন্তু DigiPin সবতকে প্ৰথম এটো 10 ক্যাৰেক্টাৰ থাকিব মানে ইয়াতে 10টা ক্যাৰেক্টাৰ ইউজ হ'ব যত পিন কোডত 6টা ক্যাৰেক্টাৰ ইউজ হৈছিল এন্ড এটো আলফা নিউমেৰিক থাকিব মানে যদি মই একফালে ল পিন কোড এন্ড একফালে ল মই DigiPin সো পিন কোড সবতকে প্ৰথম এটো থাকে 6 ক্যাৰেক্টাৰ ইয়াতে 6টা ডিজিট আমি দেখা পাওঁ কিন্তু DigiPinৰ ক্ষেত্ৰত আমি 10টা পাম and 2 নম্বৰ ডিফাৰেন্স যদি মই কম পিন কোড ইট ইজ মানে নাম্বাৰস ইউজ হয় টোটাল নাম্বাৰস আমি এতিয়া অলপ আগতে চালো 781024 গুটেখিনি নিউমেৰালস ইউজ হৈছে 0 পৰা 9 ৰ ভিতৰত কিন্তু যদি মই DigiPinৰ কথা কওঁ ইয়াতে আলফা নিউমেৰিক মানে ইয়াতে 0 পৰা 9 ৰ ভিতৰত নাম্বাৰস বিলাকো ইউজ কৰা যাব এন্ড এ বি সি ডি যেটো আমি পঢ়ো হেতু আলফা বেটু ইউজ কৰা যাব এই দুইটাৰে mixture থাকিব that's why alphanumeric code that can be generated for any property that is approximately 4 by 4 square meters on Indian land এতিয়া পিন কোডৰ যদি মই কথা কওঁ এটো এটা পাৰ্টিকুলাৰ ৰিজন এটা ডিনোট কৰে কোনোবা এৰিয়া এটা যেনেকে ফৰ এক্সাম্পল মই অলপ আগতে যেটো পিন কোডটো মই আপোনালোকক শোকেস কৰিলো it was the area of AIDC Zoo Road ঠিক আছে AIDC Zoo Road যত আমাৰ ইনষ্টিটিউটটো আছে AIDC Zoo Road তাৰে পিন কোডটো হয় ঠিক আছে সো AIDC Zoo Road এটা সৰু এৰিয়া নহয় অলপমান ভালেখিনিয়ে ডাঙৰ এৰিয়া সো তাৰ পৰা স্পেসিফিক কোনটো ঠাইত মই যাব লাগে হয় না নহয় তাতে আৰু ধৰক আপুনি কল কৰিব লাগিব কি দাদা আপোনাৰ এনেকুৱা আছে কোনটো বাইলেন আপুনি বাইলেন 1 2 পৰি আছে কোনটো এৰিয়াত পৰিছে এটো আপুনি তাতে আৰু বেছি স্পেসিফিক হ'ব লাগিব বিকজ পিন কোড এটা পুৰা ৰিজনটো কভাৰ কৰি আছে বাট DigiPinৰ ক্ষেত্ৰত কি হ'ব এটো কোনোবা এটা সৰু প্ৰপাৰ্টি বা সৰু ল্যান্ড এটা কভাৰ কৰিব যাৰ এৰিয়া approximately 4 by 4 square meters or থাকিব মানে 4 by 4 square meters or এটা particular property এটো এটা unique code এটা provide কৰা যাব in the Indian land ঠিক আছে এটোত আপোনাৰ
মানে এলফা নিউমেৰিক থাকিব তাৰে লগত ইয়াতে আপুনি জানে যিহেতু আমাৰ ল্যান্টিটিউডছ এণ্ড লংগিটিউডছবিলাক আমাৰ ইউজ কৰি পেলাই জিঅ'গ্ৰাফিকেল এটা কোৰ্ডিনেটছ আমি ফৰ্ম কৰা যায় নৰ্থ এণ্ড চাউথ ইউজ কৰি পেলাই সেইটোও ইয়াতে ব্যৱহাৰ কৰা যাব যাতে মষ্ট প্ৰিচাইজ লোকেশ্যন আমি উলিয়াব পাৰোঁ ঠিক আছে এইটো ডেভেলপমেণ্ট কোনে কৰিছে যদি মই কওঁ তেনেহ'লে এইটো ডিপাৰ্টমেণ্ট অফ পোষ্টেলে কৰিছে কাৰ কলাবৰেশ্যনৰ লগত ইট ইজ IIT হায়দৰাবাদ এণ্ড নেশ্যনেল ৰিম'ট চেন্সিং চেণ্টাৰ যিটো কাৰ আণ্ডাৰত কাম কৰে আমাৰ ইছৰোৰ আণ্ডাৰত কাম কৰে দি গভৰ্ণমেণ্ট হেজ এমফেচিছ ডেট ডিজিপিন ইজ এন অ'পেন চ'ৰ্চ ইণ্টাৰ অপাৰেবল প্ৰাইভেচি ফ'কাছ ছিষ্টেম ইয়াতে কোনো ধৰণৰ প্ৰাইভেচি হেম্পাৰ কৰা নাযায় মানে আপোনাৰ ছাপ'জ কোনোবা এটা প্ৰপাৰ্টি এটা লোকেট মানে ডিজিপিন এটা এল'কেট কৰা গ'ল চ' সেই প্ৰপাৰ্টিটো জাষ্ট একুৰেট লোকেশ্যনটোহে তাতে শ্বেয়াৰ কৰা যাব তাৰ বিশেষে মানে মালিকৰ নাম কি তাতে কি আছে কেইটা ঘৰ কি আছে সেইবিলাক মানে তাতে কোনো ধৰণৰ পাৰ্চনেল ইনফৰমেশ্যন তাতে প্ৰভাইড কৰা নাযায় ইট ইজ জাষ্ট আ একুৰেট মেজাৰমেণ্ট অফ দ্যাট পাৰ্টিকুলাৰ এৰিয়া Each digipin is encoded with the geographic coordinates of that property, so it does not store any personal information. ঠিক আছে আগবাঢ়ো the digipin will not replace the traditional 6-digit pin system so prelims or questions er khetrot apuni ei bostu to mind ot rakhibo statement based questions ot etu ahi jabo pare ki digipin will replace the 6-digit pin system but no it will not digipin will not replace the traditional 6-digit pin system instead it is intended to act as an extra layer of precision built on top of existing postal addresses ঠিক আছে মানে এইটো এটা এক্সট্ৰা লেয়াৰ অফ প্ৰিচিশ্যন এড কৰা গৈছে তাৰ মানে এইটো নহয় যে পিন কোডবিলাক ৰিপ্লেচ হৈ যাব পিন কোডবিলাক থাকিব তাতে আৰু একিউৰেট বুজি পাইছে along with a digital platform known your digipin department of post also launched know your pin code in alignment with the national geospatial policy 2022 it is a significant step towards modernization of India's addressing system and geospatial governance know your pin code web application uses GNSS local features to allow users to identify the correct pin code based on the location and submit feedback to improve pin code accuracy digipinor যেটো ডিজিটেল প্ল্যাটফৰ্ম know your digipin and know your pin code যেটো পিন কোডৰ ডিজিটেল প্ল্যাটফৰ্ম হয় হেতু কাৰ এলাইনমেন্টত লঞ্চ কৰা গৈছে National Geospatial Policy 2022 which is a step towards modernization of India's addressing system and geospatial governance ঠিক আছে সো এইটো ই গভৰ্নেন্সত এটা বহুত ভাল এটা এক্সাম্পল হিচাপে আপুনি ইউজ কৰিব পাৰে ফৰ ইয়ৰ GS2 পেপাৰ এণ্ড অফক'ৰ্ছ GS4ত যদি গভৰ্নেন্সৰ ৰিলেটেড কিবা এটা কুৱেশ্যন আহে এণ্ড এছেটো আপুনি এইটো ইউজ কৰিব পাৰে ডিপেণ্ডিং অন দ্য কুৱেশ্যন অৰ দ্য টপিক ইউ আৰ এটেম্পটিং ইন ইয়ৰ এক্সাম আগবাঢ়ো অলপমান নক্সাৰ বিষয়ে চাই লওঁ কি হয় দ্য ইউনিয়ন বাজেট 2005 মানে এই বছৰ যিটো ইউনিয়ন বাজেট এনাউন্স হৈছিলে তাতে নেশ্যনেল জিঅ'স্পেচিয়েল মিছন যিটো লঞ্চ কৰা গৈছিলে টু ডেভেলপ ফাউণ্ডেশ্যনেল জিঅ'স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডেটা ইউজিং PM Gati Shakti this mission will facilitate modernization of land records urban planning and design of infrastructure projects said Finance Minister Nirmala Sitharaman under the scheme Union Rural Development Minister Shivraj Singh Chauhan launched the central government's new initiative National Geospatial Knowledge Based Land Survey of Urban Habitation Naksha মনত ৰাখিব যে ইউনিয়ন বাজেট এই বছৰৰ যিটো 2025-26 যিটো ইউনিয়ন বাজেট আহিছিলে তাতে নেশ্যনেল জিঅ'স্পেচিয়েল মিছন লঞ্চ কৰা গৈছে এণ্ড সেইটোৰ আণ্ডাৰত ইউনিয়ন মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টে এটা স্কিম এটা লঞ্চ কৰিছে এটা নতুন ইনিচিয়েটিভ এটা লঞ্চ কৰিছে known as Naksha or the National Geospatial Knowledge Based Land Survey of Urban Habitations ঠিক আছে কি হয় অলপমান চাই লওঁ Naksha is a city survey initiative under the existing Digital India Land Records Modernization Program Digital India Land Records Modernization Programৰ আণ্ডাৰত এইটো এটা চিটি সাৰ্ভে ইনিচিয়েটিভ হয় কোনে হেড কৰিব এইটো obviously it will be headed by the Department of Land Records under Ministry of Rural Development 100% centrally funded হয় again এইটো বস্তু মনত ৰাখিব যে it is a central sector scheme and not a centrally sponsored scheme so my question is what is the difference between a central sector scheme and a centrally sponsored scheme comment your answers below ঠিক আছে
According to the Department of Land Resources, Naksha program aims to create a comprehensive and accurate geospatial database for urban land records by integrating aerial and field surveys with advanced GIS technology. The program enhances efficiency in land governance, streamlines property ownership records, and facilitates urban planning. Accurate geospatial data ensures improved decision making, efficient land use planning, and smoothen and certain property transactions. ঠিক আছে, অলপমান আগবাঢ়ো। গ্লোবাল নেভিগেশ্যন স্যাটেলাইট সিস্টেম কি হয় এটোৰ বিষয়ে অলপমান জানি লওঁ। ইন টাৰ্মছ অফ একুৰেচি অফ ডিজিপিন, ইণ্ডিয়া পোষ্ট said that it might come down to the device used to capture the global navigation satellite system location. At its core is constellation of satellites orbiting Earth, continuously beaming down radio signals. এইটো এটা আপোনাৰ কিৱৰ্ড হয় যিটো আপুনি মনত ৰাখিব লাগিব। প্ৰিলিমছত হয়তো চাগে এইটো চেঞ্জ কৰি পেলাই ৰেডিঅ' ছিগনেলছৰ ঠাইত ইনফ্ৰাৰেড ছিগনেলছ আহি যাব পাৰে, এক্সৰেজ আহি যাব পাৰে, বা জিও লিখি দিব পাৰে। কণ্টেইনিং প্ৰিচাইজ টাইম এণ্ড অৰ্বিটেল ইনফৰমেশ্যন with at least 4 of these satellites in view, a GNSS receiver like the one in your smartphone can triangulate its position through a process called trilateration. প্ৰচেছটো মনত ৰাখিব, প্ৰিলিমছৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয়। For full global coverage, it takes a constellation of approximately 18 to 30 satellites in specific orbital paths. There are several GNSS networks operated by different nations and unions around the world. The big names of GNSS game include the US or GPS or kotha ami sobe janu, Europe or Galileo, Russia hoy GLONASS, China or BeiDou, and navigation satellite system. India khetrot Navik and Japan or khetrot QZSS provide navigation over more localized areas rather than worldwide coverage. India's Navik or Japan's jitu navigation satellite hoy hetu regional satellite hoy, but jodi moi US or kotha kau, Europe or kotha kau, Russia or kotha kau, China or kotha kau, etu worldwide coverage provide kore. India's regional GNSS is Navik. Navigation with Indian constellation system, which is developed by Indian Space Research Organization, that is ISRO. It consists of 8 satellites providing coverage across India up to around 1500 kilometer from the borders. The Navik satellites provide 2 types of services. Standard positioning service, which is for general and commercial use, and restricted service, which is meant for the defense forces over the Indian landmass and neighboring regions. ঠিক আছে, মনত ৰাখিব যে IRNSSৰ ওপৰত 2015 নে 16ত UPSCত একবাৰ কুৱেশ্যন আহিছিলে, আৰু তাতে তেওঁলোকে অকল এটা বস্তু চেঞ্জ কৰি দিছিলে যে 1500ৰ ঠাইত তাহাঁতি 5500 কৰি দিছিলে, বাকী গোটেই ষ্টেটমেণ্ট এজ ইট ইজ উঠাই পেলাই দি দিছিলে। চ' টাৰ্মছবিলাকক লৈ পেলাই বহুত আপুনি কেয়াৰফুল থাকিব লাগিব। ঠিক আছে, নেক্সট এইটোৰ ৰিলেটেড এটা ৰিচেণ্ট নিউজ আছে যে নাভিকৰ ৰিপ্লেচমেণ্ট এটা আমাৰ ইছৰোৱে এটা মানে ট্ৰাই কৰি আছে। তাৰে হয়তো চাগে 2টামান ছেটেলাইট চাগে অলৰেডি লঞ্চ কৰা গৈছে। নাভিকৰ যিটো ৰিপ্লেচমেণ্ট চোৱা গৈ আছে সেইটোৰ নাম কি? কমেণ্ট ডাউন ইয়ৰ আনচাৰ্ছ বিলো। GPS আৰু GNSSৰ অলপমান ডিফাৰেঞ্চ আমি অলপমান যদি চাই লওঁ, GPS যিটো US চিষ্টেম হয় ইজ জাষ্ট ওৱান প্ৰভাইডাৰ অফ GNSS services, overarching concept, albeit the most prominent widely used worldwide since achieving global coverage in 1990s. When people talk about getting GPS coordinates, they are referring to location data from any combination of GNSS satellites, not necessarily just the GPS. Okay, GPS যদি মই কথা কওঁ তেনেহ'লে এইটো US-ৰ চিষ্টেম হয়। US-ৰ যিটো GNSS চিষ্টেম হয়, GNSS যদি মই কওঁ ইট ইজ এন আমব্ৰেলা টাৰ্ম, যিটো এটা অভাৰআৰ্চিং কনচেপ্ট হয় যাৰ আণ্ডাৰত বেলেগ বেলেগ কাণ্ট্ৰিজে নিজৰ নিজৰ ধৰণৰ ছেটেলাইট কনষ্টেলেশ্যন লঞ্চ কৰিছে, যাৰ পৰা GPSটো US-ৰ হয়। ইউৰোপৰ যদি মই কথা কওঁ গেলিলিঅ' হ'ব, ৰাছিয়াৰ গ্লনাছ হ'ব, এণ্ড চাইনাৰ বাইডিঅ' হ'ব। ঠিক আছে, ইণ্ডিয়াৰ যিটো নাভিক আৰু জাপানৰ QZSS হয়, এই দুটা ৰিজনেল কভাৰেজ ৰাখে, মানে তাহাঁতৰ এটা লিমিটেশ্যন আছে। এইটো ৱৰ্ল্ড ৱাইড কভাৰেজ বৰ্তমানলৈকে নাই, আগত সেইটো হয়তো চাগে সেইটো ইনক্ৰিজ কৰিবও পাৰে। ঠিক আছে, এণ্ড বিকজ US-ৰ মানে এইটো অলপমান বেছি মই ক'বলৈ গ'লে পপুলাৰাইজ হৈ গৈছে, সেইকাৰণে চবৰে মুখত একচুৱেলি GPS কোৰ্ডিনেটছ বুলিয়ে থাকে। কিন্তু ইট ইজ নট নেচেচাৰিলি কি আপুনি এইটো মানে যদি মই GPS কোৰ্ডিনেটছ বুলি পেলাই কৈ আছোঁ তেনেহ'লে মই GPS-ৰ কথা পাতি আছোঁ, GPS নেটৱৰ্কৰ কথা পাতি আছোঁ। ইট কেন বি এনি কম্বিনেশ্যন অফ GNSS ছেটেলাইটছ। ঠিক আছে, চ' দিছ ইজ অল এবাউট
ডিজিপিন আমাৰ পিন কোড তাহাঁতৰ দুটা বেছিক ডিফাৰেঞ্চ কি বস্তু কি ডিজিপিনে পিন কোডক ৰিপ্লেচ কৰিব নকৰে সেইটোৰ ওপৰত এটা বেছিক এটা নলেজ আমি এইটো প্ৰভাইড কৰিলোঁ ইট উইল বি ভেৰি হেল্পফুল ফৰ ইউৰ প্ৰিলিমছ এণ্ড ইউৰ মেইনছ আনচাৰ ৰাইটিং এজ ৱেল ঠিক আছে চ' আজিৰ কাৰণে ইমানতে হ'ব যদি আপুনি আমাৰ ভিডিঅ'টো পচন্দ কৰিছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলত এণ্ড ফৰ মোৰ ছাচ লাইক কণ্টেণ্টছ কাইণ্ডলি ছাবস্ক্ৰাইব টু আৱাৰ চেনেল বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে আমাৰ ৰেগুলাৰ আপডেটছ আপোনালোকে পাই থাকক এই ভিডিঅ'টোৰ যিটো PDF আছে সেইটো আপুনি আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক আমাৰ ডিছক্ৰিপশ্যনত প্ৰভাইডেড আছে থেংক ইউ এণ্ড হেভ এ গুড ডে